কিবা এটাতো লাগি থাকোঁ এনে মই ডিফেন্সৰ পৰা ৰিটায়াৰমেণ্ট ঘৰত 3টা পৰিয়াল পেঞ্চন কেইটা দি ধুনীয়াকৈ খাই থাকিব পাৰোঁ কিন্তু খাই শুই বহি বা টিভি চাই তাছ খেলি কিবা কৰি কেৰম খেলি টাইমটো পাছ কৰাটো মেইন কথা নহয় খাহী আনিলোঁ এগালমান 100টামান খাহী পুহিম বুলি মই ভাবিছোঁ 100টা খাহী পুহিম 3000কৈ মোটামুটি 3 লাখ টকা যাব যদি 10,000 ৰেঞ্জৰ বনাব পৰা 10 লাখ পাম তো 3000 মোৰ ইনভেষ্ট হ'ল ইফালে 7 লাখ টকা লাভ হ'ব পাম তো একেদিনাইতো মই মানে 33জনী ছাগলী একেদিনাই বেচিছোঁ লোকেল মুখা তেতিয়া চাইছোঁ নহয় F1 F2 ছাগলী হ'লে তাৰ পোৱালি বেছি ভাল হয় আৰু গাখীৰৰ ক্ষেত্ৰত মানে F1 F2 ছাগলীৰ চকু মুদি কিনিব পাৰি মানে কি পোৱালি সৰুতে বুকিং কৰি থৈ দিয়ে কিছুমান পোৱালি এইকেইটা পোৱালি সেইদিনা 3 দিন হৈছে বয়স এতিয়া বুকিং কৰেই তাত নাকৰ পৰা কাৰোবাৰ কিবা পইছে কোনোবাই হাগিছে মুতিছে মোৰ মতে গোটেই বীজাণুৰে ভৰি থাকে বজাৰখন তো ভাল ছাগলী এটাও যদি বজাৰখনলৈ গৈছে তাত 1 ঘণ্টা 2 ঘণ্টা ৰৈছে ছাগলীটো ইনফেক্টেড হ'ব পাৰে মানে বাপেকটোহে F1 মাকজনী লোকেল বাপেকটো F1 তেনেকুৱা আনিছোঁ পোৱালিবিলাকৰ কিন্তু গ্ৰথ ভাল ওখ পাখৰো কম কিন্তু হেল্ডি হয় ভেকচিন ছাগলীটো 4টা 5টা গটপক্স হ'ল PPR হ'ল FMD হ'ল ET হ'ল ACS বুলি এটা আছে এনেকৈ এই গোটেই 5টাৰ ভিতৰত 4টা বহুত দৰকাৰ ছাগলী চিলেকশ্যন বহুত ডাঙৰ কথা মই 3জনী ছাগলী বেচিছোঁ আমনিত নিছে 40,000 টকা নমস্কাৰ আমি গৈছোঁ ৰাণাদা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি উপস্থিত আছোঁ নগাঁও জিলাৰ জৰাবাৰী গাঁৱত ইয়াত আমি লগ কৰিবলৈ আহিছোঁ এগৰাকী বিশেষ ব্যক্তিগৰাকীয়ে এটা দীঘলীয়া সময় তেওঁ ছাগলী ব্যৱসায়ৰ লগত জড়িত হৈ আছে আমি আজি তেওঁৰ লগত কথা বতৰা পাতিম আৰু আমি জানিম আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিম ছাগলী পালনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু কেনেকৈ এটা ভাল ব্যৱসায়ৰে এই বৃত্তিটোত আপুনি স্বাৱলম্বী হ'ব পাৰে এই বিভিন্ন ধৰণৰ কথা বতৰাবোৰ পাতিবলৈ আজি আমাৰ লগত উপস্থিত আছে খগেন নাথ ডাঙৰীয়া নমস্কাৰ নমস্কাৰ হয় প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ প্ৰথমতে আমি জানিব বিচাৰিছোঁ আপোনাৰ পৰা এই ছাগলী পালনৰ যিটো ধাৰণা এই ধাৰণাটো আপোনাৰ প্ৰথম কেতিয়া আহিছিল একচুৱেলি মই এনেই ফ্ৰীকৈ আছিলোঁ একো কাম বন তেনেকুৱা নাছিলে তাৰপিছত প্ৰথম মই 2টা খাহী আনিছিলোঁ বোলো ফুৰি চাওঁ টাইম পাছ হৈ থাকিব খাহী 2টা অনাৰ পিছত মই যিখিনি খোৱালোঁ বোৱালোঁ ভালকৈ চেহেৰা হ'ল এনেকুৱা লাগিল না ছাগলী পুহিলে ভাল হ'ব পুহোঁ তেনেকুৱা ধাৰণাটো আহি গ'ল প্ৰথমতে একো নভবাকৈ আনিছিলোঁ টাইম পাছৰ কাৰণে কোনোবাই কুকুৰ পুহে মই যেনিবা ছাগলী আনিলোঁ পুহিম বুলি পুহি যেতিয়া ভাল লগা হ'ল তেতিয়া ছাগলী অনা আৰম্ভ কৰিলোঁ কিন্তু প্ৰথমতে আনিলোঁ লোকেল ছাগলী কেতিয়া কিমান চনৰ কথা এইটো মোটামুটি 18 চনৰ কথা হ'ব তো লোকেল ছাগলী আনিলোঁ লোকেল ছাগলী একো মানে বেনিফিট নাই বুলি ক'ব পাৰি বেনিফিট নাই তাৰপিছত মই খাহী আনিলোঁ এগালমান 100টামান খাহী পুহিম বুলি মই ভাবিছোঁ 100টা খাহী পুহিম 3000কৈ মোটামুটি 3 লাখ টকা যাব যদি 10,000 ৰেঞ্জৰ বনাব পৰা 10 লাখ পাম তো 3000 মোৰ ইনভেষ্ট হ'ল ইফালে 7 লাখ টকা লাভ হ'ব বা ধেৰ লাভ হ'ব দেখোন এনেকৈ ভাবি খাহী আনিলোঁ খাহী বজাৰৰ পৰা মই কালেকশ্যন কৰিছিলোঁ কৰি তেতিয়া সেইটো মই ভাবিছোঁ 100টামান হ'ব যিকোনো ভেকচিনবিলাক মানে 100 ড'জ পায় 100টা খাহী গোটাই দিম তাৰপিছত চবকে ভেকচিন মাৰিম আৰু 70টা হৈছিলে তেতিয়া কি হ'ল মোৰ বেলেগ বজাৰৰ পৰা ছাগলী আনোতে PPR আহি গ'ল PPR মানে বুজাই দিয়ক PPR মানে ছাগলী এটা সেইটো এটা মাৰাত্মক বেমাৰ নাকৰ পানী ওলাব চকুৰ পানী ওলাব পায়খানা হ'ব নাকে মুখে গোটেই মানে খেঙেনো ওলাব বিজল অহাৰ লগে 70টা ছাগলী PPR মানে ইনজেকশ্যন মাৰোঁতে মানে কঁকাল তেৰা হৈ যায় আৰু মাৰিবই লাগিব 70টাৰ ভিতৰত 10টামান ছাগলী মোৰ মানে ৱেষ্টেজ হৈ গ'ল হয়তো 1000-1500 কৰি পেলাই কাৰোবাক বেছি দিলোঁ 2টামান মৰিলে পুতি থলোঁ 2টামান কাটি ঘৰত খালোঁ 10টামান 60টামান থাকিল তো ছাগলীখিনিতো বহুত ডেমেজ হৈ গ'ল মোটামুটি গোটেইখিনি ডেমেজ হৈ গ'ল মোৰ যিখিনি ঘৰত আছিলে PPR মৰা আছিলে সেইখিনি অসুবিধা নহ'ল অলপ কিছুমান হ'ল সাধাৰণ চিকিৎসাতে ভাল হ'ল কাৰোবাৰ চিকিৎসা নিদিয়াকৈ ভাল হ'ল কিন্তু খাহী সোপাটো ডেমেজ হৈ গ'ল যিটো খাহী মই আনিছোঁ 10 কেজি 12 কেজি ওজনৰ সেইটো খাহী হয়তো 6 কেজি 7 কেজিলৈ আহি গ'ল ৱেটটো সিহঁতক আকৌ নতুনকৈ ষ্টেপ মানে গ্ৰ' কৰাটো ষ্টেপটো লওঁতে
হয়তো 2-3 মাহ মোৰ আকৌ এনেই গুচি গ'ল কি হ'ল যিমানখিনি বেনিফিট পাম বুলি ভাবিছিলোঁ নহ'লে তে খাহী টপিকটো বাদ দিলোঁ তাৰপিছত লাহে লাহে বুজি পালোঁ ছাগলী মানে লোকেল ছাগলী হ'লেও কিছুমান চলে যদি ভাল গাখীৰ পানী থাকে এই কথাটো বুজি পাওঁতে মোৰ কমচে কম 2 বছৰ 2.5 বছৰ গুচি গ'ল গাখীৰ থকা গাখীৰ ভাল তাৰপিছত ছাগলীও সলালোঁ লোকেল ছাগলীও চব বিক্ৰী কৰি দিলোঁ তো একেদিনাইতো মই মানে 33জনী ছাগলী একেদিনাই বেচিছোঁ লোকেল মুখা তাৰপিছত চাই লোকেল ছাগলী আনিলোঁ অলপ গাখীৰ থকা চাই আনিলোঁ গাখীৰ থকা চাইলোঁ পোৱালিবিলাক ভাল হয় কিন্তু ভাল হ'লেও লোকেলটো লোকেলে চাইজ লোকেলেই আহে শহাপহুৰ পোৱালিটো শহাপহুৱেই হ'ব ন তাৰপিছত চালোঁ নাই এনেকৈয়ে নহ'ব তেতিয়াই বস্তুবোৰ খুচৰি মুচৰি মানে যেনেকৈ সময় বাগৰি গৈ আছে তেনেকৈ কাৰোবাৰ লগত কথা পাতিছোঁ কাৰোবাৰ ভিডিঅ' চাইছোঁ বস্তুবোৰ বুজি পাইছোঁ তেতিয়া চাইছোঁ নহয় F1 F2 ছাগলী হ'লে তাৰ পোৱালি বেছি ভাল হয় আৰু গাখীৰৰ ক্ষেত্ৰত মানে F1 F2 ছাগলীৰ চকু মুদি কিনিব পাৰি 100ৰ ভিতৰত কি 95% ছাগলীৰ গাখীৰ ভালেই হয় মোৰ মতে F1 F2 বিলাকৰ হয়তো 5% ছাগলী এনেকুৱা থাকে যাৰ গাখীৰ নহ'বও পাৰে কিন্তু 95% মান মোৰ হিচাপত F1 F2 ছাগলী গাখীৰ ভাল হয় তো F1 F2 ছাগলী মই চাই কিনিব ধৰিলোঁ সিহঁতৰ পোৱালি যেতিয়া মই পাইছোঁ তেতিয়াৰ পৰাই মনটো বেছি ভাল লগা হৈছে মানে দামত বিক্ৰী কৰিব পাৰি আগত মোৰ ছাগলী কোৱান্টিটি ধেৰ আছিলে 70-80 90 120 এনেকুৱা হয় কিন্তু থাকিলে কি হ'ব কোৱান্টিটি আছে কোৱালিটি নাই এতিয়া কোৱালিটি ছাগলী পুহিব ধৰিলোঁ আৰু লাহে লাহে বস্তুবোৰ বুজি পোৱা হ'লোঁ বৰ্তমান আপোনাৰ ফাৰ্মত কিমান ছাগলী আছে এতিয়া 32 মান আছে পোৱালি সৈতে মিলাই টোটেল 32 মান আছে এই গোটেইখিনি লোকেলটো এটাও নাই চাগে না লোকেল আছে লোকেল দুজনী আছে বাকীবোৰৰ প্ৰজাতিখিনিৰ নামবিলাক এবাৰ কৈ দিব নেকি না মোৰ তাত যিবিলাক আছে মানে এই বিটেলৰ F1 F2 আছে আৰু চিৰহী F1 F2 তেনেকুৱা মানে যেতিয়া মই কিনি অনা বেলেগৰ পৰা কিনি অনা য'ত যি পাইছোঁ মানে মোক F1 লাগিব বা F2 লাগিব সেনেকুৱা নহয় য'ত যেনেকৈ সুবিধা পাইছোঁ আনিছোঁ আজি তাৰিখত হয়তো মোৰ 32জনী ছাগলী আছে একমাহ পিছত যে 32জনী হ'ব এইটো নহয় ইয়াৰ পৰা 8টামান পোৱালিটো বিক্ৰী হৈ আছে অলৰেডি কাষ্টমাৰে নিবলৈহে বাকী 8টা লৈ যোৱাৰ লগে লগে 32ৰ পৰা মোৰ ইফালে কমি আহিলে কিন্তু মই ভাল ছাগলী পালে কিনিম বুলিতো প্লানিং কৰি আছোঁ আজি যদি ক'ৰবাত গম পাওঁ বোলে 10জনী ছাগলী কোনোবাই বিক্ৰী কৰে গোটেই 10জনী উঠাই লৈ আনিম মানে ছাগলী সেইকাৰণে কম বেছি হৈ থাকে কোৱালিটি মানে বিক্ৰী হয় আপোনাৰ কেতিয়াও এনেকৈ ৰ'ব লগা নহয় মানুহ F1 F2 ছাগলী যদি হয় মানে F1টো অলপ কম কাষ্টমাৰটো F2 F3 যদি হয় চাহিদা বহুত বেছি F1 F2 ছাগলী মানে F1টো নহয় F2 F3 ছাগলী হ'লে কাষ্টমাৰ মানে যদি মূৰামূৰি সময় বোলে মোৰ 3 মহীয়া 4 মহীয়া লাগে তেনেকুৱাতো মোৰ তাত নাই 5 মহীয়া 6 মহীয়া লাগে তেনেকুৱা নাই মানে কি পোৱালি সৰুতে বুকিং কৰি থৈ দিয়ে কিছুমান পোৱালি এইকেইটা পোৱালি সেইদিনা 3 দিন হৈছে বয়স এতিয়া বুকিং কৰেই 3 দিন বয়সত মৰে নে যিয়ে নে কোনো ঠিক নাই কমচে 15-20 দিন হওক যদি ভালকৈ গ্ৰ'থ লয় তেতিয়া বুকিং মানি লোৱাটো বেলেগ কথা এনেকুৱা কাষ্টমাৰৰ ওপৰত কাষ্টমাৰ বহুত কাষ্টমাৰ হয় সেইখিনি বাৰু আমি ব্যৱসায় সেইখিনি কথা পিছত পাতিম এতিয়া জানিব বিচাৰিছোঁ আপোনাৰ ছাগলী যে পুহিছে আপুনি খাদ্য কি খুৱায় সিহঁতক ছাগলী পোৱাত মানে খাদ্যটো কি ঠাই বিশেষে বেলেগ বেলেগ হয় কিছুমান মানুহ আছে তেওঁলোকৰ বোলে 10 বিঘা মাটিৰ পুখুৰী আছে তেওঁ খাদ্যৰ অভাৱ কেতিয়াও কম নহয় কিছুমান হিল চাইড হয় হিল চাইড হ'লে তাতো ঘাঁহৰ অভাৱ কেতিয়াও অভাৱ নাথাকে কিন্তু আমাৰ নিচিনা মানুহৰ ক্ষেত্ৰত কি হয় ছাগলী খাদ্যটো বহুত অসুবিধা মোৰ এতিয়া বাৰিষা দিনত মানে পথাৰ ৰুই দিয়াৰ লগে লগে চবফালে ৰুই দিব বাউণ্ডেৰীৰ পৰা বাহিৰত ওলাবলৈ জেগা নাই গঁৰাল আৰু গঁৰালৰ চাৰিওফালৰ যিখিনি এলেকা সেই তাত থাকিব লাগিব মানুহে একঠা ডেৰ একঠা মাটিতে আবদ্ধ তো তাৰ কাৰণে কি মই আগতেতো চাইলেজ বনাইছিলোঁ চাইলেজ খুৱাওঁ নেপিয়াৰ খুৱাওঁ এনেকৈ খুৱাওঁ তাৰপিছত সৰিয়হ কটালি অনা আৰম্ভ কৰি সৰিয়হ কটালি খুৱাওঁ এইবাৰতো আকৌ নতুন আনিলোঁ ঘেঁহু ভুচাটো আনিলোঁ বলকচোন দাদা নহ'লে খাদ্য আপুনি কেনেকৈ খুৱাই কেনেকৈ বনাই এইখিনি চাই লওঁ আৰু ফাৰ্মখনো এবাৰ চাই লওঁ আপোনাৰ ফাৰ্মখন নিশ্চয় বলক ইয়াত কি দিছে দাদা ইয়াত অলপ মিঠৈ গোলোৱা গ'ল তাৰপিছতে নিমখ দিয়া গ'ল দি পেলাই পানীখিনি কৰা গৈছে পানীখিনি নিমখ আৰু মিঠৈ দি পেলাই অলপ কাৰাকৈ গলা গৈছে এইটো কি দিছে এইটো হ'ল ঘেঁহু ভুচি
ঘেঁহু ভুচি এইটো মানে বিহাৰ ইউপিত বেছিকৈ চলে হয় এইটো একচুৱেলি ঘেঁহু হয় সিহঁতে যিটো মানে মেচিনত মাৰে সেই মেচিনত এনেকৈ একদম ঘুগুলা বনি যায় ধুনীয়া ঘুগুলা বনি যায় তাৰপিছতে এইটো নেপিয়াৰ ঘাঁহ কাটি থোৱা ঘাঁহ মানে হয় নেপিয়াৰ ঘাঁহ হ'লে ইয়াতে পানী দি দিব লাগিব অলপ বেছিকৈ পানী নিমখ আৰু মিঠৈ এইটো অলপ বেছিকৈ দি দিয়া গ'লে এইবিলাকো মানে চেম এইটো কাইটাত ৰেডি কৰি থোৱা আছে এইটো এতিয়া ৰাতিপুৱা একবাৰ দি দিয়া যাব ৰাতিপুৱা এবাৰ আকৌ দুপৰীয়া দিয়া যাব 11-12 বজাত একবাৰ সন্ধিয়া একবাৰ দিম আৰু লৈ জনা লৈ মানে এই চাইলেজৰ কাৰণে কাটিবলৈ হ'লে এইটো মাকৈটো অপইতা হৈ থাকোঁতেই কাটিব লাগিব এতিয়া মোটামুটি পৰিণত হৈছে চাইলেজৰ ষ্টেজটো পাৰ হৈছেই আৰু মাকৈটো একদম অপইতা গাখীৰ হৈ থাকোঁতে কাটিব লাগে সেইটো ভাল নিউট্ৰিশ্যন পোৱা যায় এইবছৰ নহ'ল আৰু এইবছৰ চাইলেজ নহ'ব মানে আপুনি চাইলেজটো কিনি আনে ঘৰতে বনায় ঘৰতে বনাওঁ মোৰ চাহ কটৰ মেচিন আছে নহয় এইটো ঘৰ পূৰা ভৰ্তি হৈ আছিলে এই মাকৈ ভুচা নাপাওঁতেই অকল সৰিয়হ কটালি খুৱাই থাকিলোঁ মানে এই সৰিয়হ কটালিটো দিলে কি লাভ হয় ছাগলী লাভ কি হয় নাজানো আৰু কিন্তু সৰিয়হ মানে অলপ গাটো গৰম ৰাখে যে কটালিটো অলপমান ৰাখে বুলি ভাবোঁ প্ৰথম কথা খাদ্যৰ অভাৱ পূৰণ কৰে আৰু কি আৰু খায়নে এই খায় এইটো কিমান মই 70 বস্তা আনিছিলোঁ এইটো ঘৰ মানে ইয়াত টিঙে চটা দি আছিলোঁ ওপৰলৈকে ফুল মোটামুটি 1/3 মান গ'লেই বাৰিষাৰ কাৰণে থাকিব তাৰ লগত এয়া ধুই অলপ মিলাই দিম মানে এইটোৱে আপোনাক যথেষ্ট ডাঙৰ দেখিছোঁ এইটো ডাঙৰ মানে মেইন ছাগলীটো এইটোৱেই হয় আচলতে কঠীয়াটো এনেকুৱাই হ'ব লাগে যদি কঠীয়া বেয়া হয় তা ফল কেতিয়াও ভাল নাহে এইটো কি জাতৰ এইটো বিটেল মানে কঠীয়াটো ভাল হোৱা বহুত দৰকাৰ এতিয়া মোৰ ঠাইলৈ কিমান দূৰৰ পৰা মানুহে ছাগলী লৈ আনে ইয়াৰ কঠীয়াত যিবিলাক পোৱালি হয় ধুনীয়া পোৱালি হয় দেখিবলৈ ভাল শুনিবলৈ ভাল বেচোতেও 2 পইচা বেছিকৈ পায় এইবিলাক বজাৰত F1 ছাগলী চিৰহী ক্ৰছ F1 চিৰহী কিন্তু ইয়াক বিটেলৰ পৰা ক্ৰছ কৰাৰ পিছত ধুনীয়া পোৱালি আহে এইকেইটা ক্ৰছ কৰা তেতিয়াহ'লে মই মানে কিনি অনা ছাগলী যে এইবিলাক চিৰহী ক্ৰছ এই কাণ চুটি বিটেলৰ হ'লে কাণ দীঘল এইটো ইয়াৰ কাণটো দীঘল এইবিলাকৰ পোৱালিবিলাক যে আছে কাণ দীঘল মানে কাণ দীঘল চুটিটো মেইন নহয় মেইন হ'ল ওখ ডাঙৰটো চিনি পোৱাটোৰ কাৰণে কৈছোঁ আৰু ওখ ডাঙৰটো মেইন মানে আমাৰ লোকেলক যদি লোকেলৰ পৰা ঘাই দিয়া যায় পোৱালি মেমেৰি চুটি চাপৰ ইয়াতে এইজনী কি কয় বিটেলৰ F1 এইজনী বিটেলৰ ইয়াৰ বয়স কিমানমান হৈছে ইয়াৰ তাৰ 2.5 বছৰমান হ'ব 2.5 বছৰ তাত কমপ্লিট হৈছে আৰু কিমান বয়সত আনিছিলে তাক মই আনিছোঁ 1 বছৰমান বয়সত আনিছোঁ দুটাত আছিলে ক'ৰ পৰা আনিছিলে মই আনিছোঁ কলিয়াবৰ আৰু ফাৰ্মৰ পৰা আনিছে ফাৰ্মৰ পৰা DS গ্ল'বেল ফাৰ্ম বুলি এজন আছে দেৱজিৎ শৰ্মা তেওঁ তাৰ পৰা আনিছিলোঁ এইজনী পোৱালি সেইটো ইয়াৰ খচৰ স্বাস্থ্য ভাল ওখ হৈছে এতিয়া গাখীৰ খাই আছে মানে 3 মাহ হৈছেহে 3 মাহ হৈছে আমাৰতো লোকেলটো ইমান তেনেকুৱা নহয় লোকেল এনেকুৱা ডাঙৰ হ'বলৈ তাক 6-7 মাহ লাগিব 6-7 মাহ সেইটোৱে কৈছোঁ আৰু এইটো যি ৰেটত বিক্ৰী হ'ব সেইটো মানে ভাবিব নোৱাৰে ৰেটত বিক্ৰী হ'ব মানুহে এতিয়া সেইটোৰ যদি ৰেট কিমান বুলি কোৱা যায় তেতিয়াহ'লে কিমান মানত বিক্ৰী হ'ব কিমান মানত বিক্ৰী হৈ আছে বিক্ৰী হৈ আছে এনেকুৱা ধৰণৰ যিমান পোৱালি চব বিক্ৰী হৈ আছে এইকেইটা 4-5 দিনীয়া পোৱালিকেইটাৰ বাদে বাকী চব বিক্ৰী হৈ আছে মানে আগতীয়াকৈ বুক কৰি থৈ দিয়ে
পিছত নহ'লে নাপায় এতিয়া মোক কিমানে বিচাৰি থাকে কিন্তু নাই বুক কৰি থৈছে তো সিহঁতকে আগতে দিম যোনে বুক কৰিছে তেওঁলোকক আগতে দিম তেওঁ একজেক্ট আপুনি মূল্যটো ক'ব নালাগে আনুমানিক এনেকুৱা ছাগলী এটা কিমান মানত বিক্ৰী কৰা হয় একজেক্ট কি ক'ব গ'লে দামৰ কথা নকয় মানে কি এজনী মাকৰ দুটা পোৱালি দাম ছেম নহ'বও পাৰে এজনী মাকৰ দুটা পোৱালি একে বয়সৰ এটা পোৱালি হয়তো 10,000 বিক্ৰী হ'ব এটা হ'ব 2,000ত বিক্ৰী এতিয়া মোৰ ঠাইত দুটা আছে তেনেকুৱা একেজনী মাকৰ একেলগে হোৱা এটা পোৱালি মানে 2,000 টকা ক'বলৈও চিন্তা কৰিব লাগিব আৰু এটা আছে চকু মুদি 10,000 তেনেকুৱা মানে সেইকাৰণে দামবিলাক কেতিয়াও একে নহয় জাত একে হওক বয়স একে হওক তেওঁ দাম একে নহয় স্বাস্থ্যৰ লগত কথা আছে গ্ৰোথটো লৈছে নে নাই গ্ৰোথ কিবা বেমাৰ আজাৰ আছে নেকি চব সকলোবিলাক চাই আৰু এই দুজনী ছাগলী দুজনী যদি দাম সোধে দুজনী ছেম ওখ ডাঙৰ ওজন কৰিলে হয়তো এইজনী 4-5 কেজি বেছি হ'ব তাই 4-5 কেজি কম হ'ব কিন্তু এইজনী ছাগলী হয়তো 20,000 টকা দাম আৰু এইজনী হ'লে 12,000 টকা দাম ডিফাৰেঞ্চটো মই বুজিম বা বুজা মানুহে বুজিব বা মই বুজাই দিলেও বেলেগে বুজিব এই দুজনী ছেম দুইজনী ক'লো হয় তাই হ'লে 12,000 এজনী হ'ব 20,000 আৰু এজনী আছে দেখাত একেই বয়সো একেই কিন্তু দামৰ পাৰ্থক্য বহুত কোৱালিটি মানে আৰু কিছুমান মানুহ আছে কোৱালিটি নাচাই সস্তাত পাইছোঁ এইজনীকে লৈ যাওঁ আচলতে কোৱালিটি ল'ব লাগে তেতিয়াহে পইচাটো মেইন নহয় ছাগলী কুৱেণ্টিটি মানে বোলে কুৱেণ্টিটি বঢ়াইছোঁ মোৰ তাত 100জনী আছে 200জনী ছাগলী আছে সেইটো মেইন নহয় কোৱালিটি ছাগলী কিমান আছে তাৰ প্ৰথমতে কোৱালিটি ছাগলী পাবলৈ মুস্কিল মই কিমান সলাই এতিয়া যিকেইজনী ৰাখিছোঁ মোটামুটি কোৱালিটি তথাপিও পূৰা ভাল নহয় এইজনী উঠিছে অলপ ভাললৈ আহিছে তাই 3 মাহমানৰ গাভিনী ছেকেণ্ড বাৰ গাভিনী পৰি আছে বেমাৰ আজাৰৰ কাৰণে ভাল বেমাৰ এতিয়া এইটো ইমান ওখকৈ দিছোঁ তাৰ হাৱা বতাহবিলাক মানে হাৱা বতাহ তাৰ পেচাবৰ গোন্ধটো ইফালে গুচি যায় গেছটোৱে নাপায়গৈ সেইকাৰণে ওখত ৰাখিলে ভাল হয় মানে পেচাবৰ গোন্ধটো বহুত বেয়া একো ইনফেকশ্যন ইয়াতে ৰাখে যাব পাৰিম নহয় ইয়াতে এনেকৈ এইবিলাক মানে পাৰ্ট কৰি দিছোঁ ৰাখিছে নহ'লে কি হয় মানে গাভীৰ মোৰ আগত লছ খাইছে তেনেকৈ জগিবৰ হৈ আছে ছাগলী বেলেগে খোজ মাৰি দিছে তাৰপিছত এইবিলাক ছিষ্টেম কৰিছোঁ এটা চুকত সেইজনী বান্ধিলোঁ এটা চুকত এইজনী বান্ধিলোঁ প্ৰত্যেকটো ৰুমতে এনেকৈ বান্ধি সিজনীয়ে যুদ্ধ লাগিব নোৱাৰে খুচিব নোৱাৰে তেনেকৈ ৰাখি দিছোঁ এইটো প্ৰত্যেক ৰুম আছে এইবিলাক তামোল গছ নে ইয়াত তামোল গছ দিয়া আছে কম খৰচত বনোৱা বুদ্ধি আৰু কিন্তু তামোল গছটো ভাল অৱশ্যে বৰষুণ নপৰে দিন যায় বৰষুণ নপৰিলে যদি নপৰে অলপমান এই বাঁহ দিয়া আছে য'ত তামোল ভাঙি কমি গৈছে ইয়াতে যিটো লেট্ৰিনটো তলত পৰি যায় নেকি তলত পৰে তথাপিও ঝাৰু মাৰিব লাগে ডেইলি ঝাৰু মাৰিব লাগে এইফালে সেইটো কেবিন বনাই থৈছোঁ মানে যোনে ছাগলী জগিলে সৰু পোৱালি সতি এইটো ৰুমত থৈ দিয়া যায় এইটো ৰুমত নাৰ্ভত এইটো থোৱা যায় এইটোত কেইটা ছাগলী থাকে এতিয়া এইটোত বৰ্তমান মোটামুটি 28টা আছে 28টা ইয়াত নে টোটেল ছাগলী 28টা নে ইয়াত 28টা আছে ইয়াতে আমাৰ টোটেলি 28টাহে আছে বৰ্তমান 28টাহে আছে 28টা নে 32টা আছে হ'ব পাৰে তাই মানে একো খাই ভাল নাপায় সেই সিফালৰ পলিথিনখন দাঙি দিবাগে দেই এইফালৰ পৰা তাৰপিছত এইবিলাক বস্তু খুৱাই থাকোঁ মানে কি নেপিয়াৰটো এতিয়া বাৰিষা দিনত কি হয় নেপিয়াৰত পানী বহুত হয় পানীৰ মাত্ৰাটো বহুত থাকে নেপিয়াৰ লগত কিবা শুকান বস্তু মিক্স কৰিবলৈ অকল যদি নেপিয়াৰ খুৱাই দিওঁ পিছদিনাখনৰ পৰা ঢিলা হগা আৰম্ভ কৰি দিওঁ
কেঁচা বস্তুটো অলপ শুকান বস্তু হিচাপে আমি সৰিয়হ কটালিটো ধুই পেলাই দিব পাৰোঁ বা তাৰ লগত ঘেঁহু ভুচাটো মিক্স কৰি দিব পাৰোঁ তেনেকুৱা। আৰু ছাগলী এনেকুৱা নহয় অকল এটা বস্তুকে খুৱাই থাকিম সেইটোও নহয়, অলপ পাৰিলে সলনি কৰিব লাগে। এতিয়া মই কেতিয়াবা আগতে কি কৰোঁ, মাটিমাহৰ গছ পালোঁ, মাটিমাহৰ গছ আনিলোঁ, সেইটো কুটি পেলাই মেকিং কৰি সেইটো খুৱাই দিলোঁ। মগুমাহৰ দিনত মগুমাহৰ পালোঁ, শুকান বস্তু যি পাওঁ। কলা মাহৰ দিনত কলা মাহৰ গছ পালোঁ, কলা মাহৰ গছকে লৈ আনিলোঁ, মেচিনত কুটিলোঁ, কলা মাহৰ গছো কুটি থোৱা হৈ আছে। কেঁচাৰ লগত শুকান বস্তু মিক্স কৰি দিলে হাগনিটো বেয়া নহয়। আৰু অকল যদি শুকান বস্তু খুৱাওঁ, মানুহৰ ক্ষেত্ৰতো বা গৰু ছাগলীৰ ক্ষেত্ৰতো অকল শুকান বস্তু খোৱালেও চেহেৰা নহয়। আকৌ কেঁচা বস্তু অকলে খোৱালেও হাগনি হ'ব। দুইটা মিক্স কৰি খোৱালে দুইটা মানে বস্তু মিলি যায়, ভাল হয়। এতিয়া যদি এজন মানুহে নতুনকৈ যদি মই ফাৰ্ম এখন আৰম্ভ কৰিব বিচাৰোঁ, তাৰ কাৰণেতো মই ছাগলী কিনিব লাগিব। কিনিবলৈ হ'লে কেনেকুৱা নিৰ্দিষ্ট ফাৰ্মৰ পৰা কিনাটো ভাল নহয় জানো? নিশ্চয়। মানে কি ছাগলীৰ ক্ষেত্ৰত কি হয়, এতিয়া মোৰ ছাগলীকেইটা ভাল, কোনোতো ছাগলী এটাও বেমাৰ নাই। মোৰ যেনিবা দুটা ছাগলী বেচিব লগা, মই ছাগলী দুজনী লৈ গৈছোঁ বজাৰত, বজাৰৰ পৰা কোনোবা এজনে মোৰ পৰা কিনি নিছে, তেতিয়া মই এইটো ডাঠি ক'ব নোৱাৰিম যে ছাগলী বেমাৰ নাই। কিয় মানে বজাৰত প্ৰত্যেকটো বজাৰ ডেট ভাল ছাগলী বেয়া ছাগলী আহি থাকে। তাত নাকৰ পৰা কাৰোবাৰ কিবা পৰিছে, কোনোবাই হাগিছে মুতিছে, মোৰ মতে গোটেই বীজাণুৰে ভৰি থাকে বজাৰখন। তো ভাল ছাগলী এটাও যদি বজাৰখনলৈ গৈছে, তাত 1 ঘণ্টা 2 ঘণ্টা ৰৈছে, ছাগলীটো ইনফেক্টেড হ'ব পাৰে। বেলেগে লৈ গ'লে মানে সেইটো গেৰাণ্টিটো নাইকিয়া হয়। সেই ক্ষেত্ৰত কি হয়, ফাৰ্মাৰ যোনে ছাগলী পুহিছে, বিশেষকৈ ফাৰ্ম আকাৰ, এইটো নহয় মোৰ তাত লোকেল 4জনী ছাগলী আছে, এৰি দিছোঁ, কুকুৰে খালেও খাইছে, কোনোবাই কিহবাৰে টঙনিয়ালেও টঙনিয়াইছে, আহি পেলাই ঘৰত শুই আছে, আকৌ ৰাতিপুৱা ওলাই গৈছে, সেইসকলৰ কথা কোৱা নাই। যোনসকলে ফাৰ্ম আকাৰে পুহিছে, অকণ ভাল ছাগলী আনিছে, তেওঁলোকে কি হয় মানে বেমাৰ মুক্ত কৰি ৰাখে। ছাগলীখিনিও নহয়, ছাগলী গঁৰালটো বা নিজৰ চৌপাশৰ এলেকাটো বেমাৰ মুক্ত কৰি ৰাখে। সেই তেনেকুৱা ক্ষেত্ৰত কি হয়, ফাৰ্মৰ পৰা যদি ছাগলী কিনে, তেতিয়া বেমাৰৰ পৰা বাচাৰ চান্স বহুত থাকে। আৰু চাব লাগে ফাৰ্মখনত কি PPR লাগি আছে নেকি, বা কিবা এনেকুৱা বেমাৰ লাগি আছে নেকি, লাগি থকাৰ কাৰণে তেওঁলোকে ছাগলীখিনি বেচিছে নেকি। ফাৰ্মৰ পৰা আনিব গ'লে গোটেই কেজি ছাগলী ভালকৈ চাব লাগে। কাৰোবাৰ 20জনী ছাগলী, তাৰে 10জনীক দেখিছে PPR লাগি আছে, বাকী 10জনী লগা নাই। লগা নাই মানে দেখাহে নাই, অলৰেডি সিহঁতৰ গাত ভাইৰাছ লাগি আছে, 2 দিনৰ পিছত হয়তো দেখা দিব ভালকৈ। চাই চিতি ফাৰ্মৰ পৰা আনিব পাৰিলে ভাল। বাৰু দাদা, আৰু আপোনাৰ এতিয়া শুনি আছোঁ F1 F2, এইটো অকণমান বুজাই দিয়কচোন। F1 F2টো F1 মানে কি, মাকজনী পিয়'ৰ লোকেল, বাপেকটো কিবা এটা অৰিজিনেল ব্ৰিড, সেইটো তোতাপাৰী, যমুনাপাৰী, চিৰহী, বিটেল, বৰ যিয়ে নওক বা কিবা এটা হ'ব, মুঠতে অৰিজিনেল। মাকজনী পিয়'ৰ লোকেল, বাপেকটো কিবা এটা অৰিজিনেল, সিহঁতৰ পৰা ক্ৰছ হৈ যিটো পোৱালি হ'ব সেইটো হ'ব F1। আৰু F1ত কি হয়, বাপেকৰ গুণ 50%, মাকৰ গুণ 50% আহে। তাৰপিছত F2, F1 ছাগলীজনী যিকোনো এটা অৰিজিনেল ছাগলীৰ সৈতে যেতিয়া মানে ব্ৰিডিং হ'ব, সিহঁতৰ পৰা যিটো পোৱালি হ'ব সেইটো হ'ব F2। তেনেকৈ মানে ষ্টেজটো বাঢ়ি গৈ থাকিব, আৰু পাৰ্চেণ্টেজটো বাপেকৰ পাৰ্চেণ্টেজটো বাঢ়ি গৈ থাকিব, মাকৰটো কমি গৈ থাকিব। সেইটো হ'ল F1 F2। তো বহুতে কি কৰে, ধৰ F1 বা F2 মতা পোৱালি নি পেলাই লোকেল ছাগলীৰ সৈতে ব্ৰিডিং কৰায়, তেতিয়াও কিন্তু ৰিজাল্ট ভাল আহে। অৰিজিনেলটো আৰু লোকেলজনীৰ সৈতে ক্ৰছ কৰি যিটো ৰিজাল্ট আহিব, তাতকৈ অলপ ডাউনত থাকিব, কিন্তু ভাল আহে। ওখ পাখতো কম হয়, কিন্তু গ্ৰ'থটো ভাল হয়। তেনেকুৱা মই কৰা ছাগলী আনিছোঁ, মানে বাপেকটোহে F1, মাকজনী লোকেল, বাপেকটো F1, তেনেকুৱা আনিছোঁ। পোৱালিবিলাকৰ কিন্তু গ্ৰ'থ ভাল। আপোনাৰ প্ৰধানতঃ ছাগলীত কি কি বেমাৰ হয়? ছাগলী যে ক'ব গ'লে, যিমান কম ছাগলী সিমান কম বেমাৰ, বেছি ছাগলী বেছি বেমাৰ। বেছি ছাগলীয়ে বেছিকৈ মুতিব, বেছিকৈ আহিব, জেগাটো বেছিকৈ লেতেৰা হ'ব, বেছি বেমাৰ হোৱাৰ চান্স থাকে। ছাগলী যে ইমান বেমাৰ, অসংখ্য বেমাৰ। এতিয়া দেখিব চিকৰা হৈ আছে, সেইজনী দেখিব কাৰোবাৰ ফাপৰেই খালে, সেইজনী দেখিব ফোঁহা ওলাইছে, সেইজনী নাকেদি পানী ওলাইছে, এইজনী ঢিলা হাগিছে, মানে বিভিন্ন, এইজনী কোনো কাৰণ নাই, খোৱা নাই, জোপোকা মাৰি আছে, অসংখ্য বেমাৰ। কিন্তু প্ৰত্যেকটো বেমাৰৰ কিছুমান প্ৰতিকাৰ আছে। যদি প্ৰতিকাৰ কৰি থয়, প্ৰতিষেধক দি থয়,
তেতিয়া বহুতৰ পৰা বাচা যায় প্ৰতিষেধকটো বহুতেই বেছি প্ৰয়োজন ভেকচিনটো দিব লাগে তেতিয়া মানে প্ৰতিষেধক বুলি ক'লে বহুতে বুজি নাপাব ভেকচিনেশ্যন ছাগলীটো 4টা 5টা গটপক্স হ'ল পিপিআৰ হ'ল FMD হ'ল ET হ'ল ACS বুলি এটা আছে এনেকৈ এই গোটেই 5টাৰ ভিতৰত 4টা বহুত দৰকাৰ তাৰপিছত জেগালৈ যিবিলাক অপেনত খায় মানে বিশেষকৈ ET কেতিয়া হয় ছাগলী মোৰ মতে ET চবতকৈ বেয়া বেমাৰ ETয়ে চিকিৎসা কৰিব সময়ে নিদিয়ে ET লাগিল না আধা ঘণ্টা 45 মিনিটত খতম হয়তো আপোনাৰ গোটেই জাকটো খতম হ'ব পাৰে চিকিৎসাৰ কোনো চান্স নাই ETটো বহুত 150-200 টকা লয় ভেকচিনটো আনি মাৰি দিব লাগে লাগিলে 10জনী ছাগলীকে হওক আনি পেলাই মাৰিব লাগে বাকী চবৰে 1 ml মাৰিব ETটো 2 ml কে মাৰিব লাগে 100 ml থাকে 50 ড'জ 200 টকা খৰচ কথা নাই মানে এইটো সময় আমাৰ ETৰ সময় একদম এইটো ভৰপূৰ সময় বিশেষকৈ বহাগ চ'ত বহাগ জেঠ এই 3টা এইটো সময়ত কি এই বছৰ বৰষুণ কম এনে বৰষুণ যেতিয়া বহুত বেছিকৈ হয় 10 জেগাবিলাকত পানী জমা হয় ক'ৰবাত ট্ৰেক্টৰ অহা যোৱা লিক থাকিব ক'ৰবাত এনে 10 জেগাত পানী জমা হ'ব দুদিন বৰষুণ দিলে পানী জমা হ'ল তাৰপিছত ৰ'দ দিলে শুকাই গ'ল তাত আকৌ ধুনীয়া ঘাঁহ গজে সেইবিলাক ঘাঁহ যেতিয়া ছাগলীয়ে খাব ET হোৱাৰ চান্স বহুতেই বেছি আহি পাই সন্ধিয়া সময়ত চাব দুবাৰমান চিঞৰিছে গৈ পেলাই চাব পেটটো ফুলি আছে অকণমান কি হৈছে কি নাই হোৱা গম লয় মানে ছাগলী গ'লেই সেইটো হ'ল ET বাকী PPR FMD গটপক্স এইবিলাকৰ চিকিৎসা কৰিবলৈ সময় পায় কিন্তু এইবিলাক বেমাৰ হোৱাৰ পিছত ছাগলীজনী ছাগলী হৈ নাথাকে হাগনি এনেকুৱা কিছুমান হাগনিত কিবা এটা টেবলেট এটুকুৰ খুৱাই দিছে ভাল হৈ গৈছে সেইটো টেবলেটতো বেলেগ এজনীক খুৱাওঁতে ভাল নহ'বও পাৰে হাগনি কিছুমান প্ৰকাৰ আছে বেক্টেৰিয়েল কয় ভাইৰেল কয় এনেকুৱা বেলেগ বেলেগ থাকে সেইমতে যদি বস্তুটো অলপ বুজি পাইছে ঔষধ পাতি খুৱাইছে ভাল হ'ব ছাগলী মানে মানুহৰ ছাগলী পোহা মানুহৰ সৰহ সংখ্যক ছাগলী মৰে হাগনিত মৰে আৰু মানুহে বুজি নাপায় মানে কিবা ভাইৰেল হৈছে নে বেক্টেৰিয়েল হৈছে কিবা এটা খুৱাই দিব আনুমানিক কিবা এটা খুৱাই দিব ভাল হ'লে হ'ল নহ'লে ইটো সিটো কৰোঁতে দেৰি হৈ গৈ থাকে প্ৰথম কথা নিজে ভাল হ'বলৈ বাট চায় বহুত মানুহে নিজে ভাল হওক বুলি বাট চায় সেইটো নহয় বেমাৰ এটা হোৱাৰ পিছত নিজে ভাল হোৱাৰ চান্স বহুত কম আপুনি যে ইমানখিনি কথা এতিয়া আমাক কৈ আছে গোটেইবোৰ আপুনি তথ্য প্ৰশিক্ষণ লৈছিলে নে কোনো প্ৰশিক্ষণ লোৱা নাই প্ৰশিক্ষণত মানে মোৰ কথা হ'ল কি গ্ৰাউণ্ডত কাগজত বৰ্ডত লিখি যিমান সাঁতুৰিবলৈ শিকিব নোৱাৰে সাঁতুৰিবলৈ হ'লে পানীত নামিব লাগিব পানীত নামি পেলাই যোনে শিকিছে সিহে সাঁতুৰিবলৈ শিকিব বামত যিমানেই নিশিকাওক আৰু বৰ্ডত শিকাওক এনেকৈ ক্লাছ লৈ শিকাওক মোৰ মতে নহ'ব মই 2-3টা ছাগলী ট্ৰেইনিঙে মানে এটেণ্ড কৰিছোঁ মোৰ মানে মনে ধৰাকৈ এটা শব্দ মই তাৰ পৰা পোৱা নাই নিজে পুহিলে গম পাওঁ ব্যক্তিগত অভিজ্ঞতা গোটেইখিনি আৰু মোলৈ বহুতে সোধে কিছুমান অসুবিধা হ'লে মই সেইমতে বুজাই দিওঁ হয় আপোনালোক আমাৰ দৰ্শকসকলে সুধিব পাৰিব কিবা অসুবিধা থাকিলে আমি দাদাৰ ফোন নম্বৰটো বাৰু দি দিম আৰু দাদাৰ এটা চেনেল এটা আছে চেনেলটোৰ বাৰু লিংকো আমি দিম আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ ফাৰ্মখন চালোঁ যে ছাগলী ৰখা স্থানটো আপুনি যথেষ্ট মাটিৰ পৰা ওখত ৰাখিছে ইয়াৰ বিষয়ে অকণমান কওক কিয় ৰাখিব লগা হৈছে এই মই অলপ আগতে ক'লোৱে যে বেছি ছাগলীত বেছি বেমাৰ হয় হাগা মোটাটো বেছিকৈ হয় আমাৰ যদি ফাৰ্ম ঘৰটো চাপৰ হয় তেতিয়া পেচাব কৰোঁতে ইমান গোন্ধ হয় যে আমি ফাৰ্ম ঘৰটো সোমাওঁতে যে আমি নিজে অস্বস্তি পাওঁ যে ইমান পেচাব গোন্ধাই আছে ইমান লেতেৰা লাগি আছে সেই অস্বস্তিকৰ পৰিৱেশ এটা যদি আমি ছাগলী ৰাখি থওঁ ছাগলী যদি গোটেই ৰাতিটো থাকিব লাগিব তাতে কিমান কষ্টত থাকিব ছাগলী গঁৰালটো যদি ওখ হয় তলত ধুনীয়াকৈ হাৱা বতাহটো চলাচল কৰে এই পেচাবৰ গোন্ধটো নাইকিয়া হয় বা আপোনাৰ 30টা 40টা 50টা ছাগলী আছে পেচাব সোপাটো শুকাব লাগিব ক'লৈ যাব আৰু সিহঁতৰ পেচাবটো বৰ গোন্ধ কৰে আঠা হৈ যায়গৈ তলটো যদি ওখ কৰি ৰাখিছে তেতিয়া পেচাবটো ৰ'দত শুকালে গোন্ধটো নাইকিয়া বা যিটো গোন্ধ ওলাব বতাহে অলপ ঠেলি ইফালে সিফালে লৈ গ'লেগৈ ছাগলীখিনি কমচে কম আৰামত থাকিব পাৰিব মূলতঃ বেমাৰৰ পৰা বচাবৰ কাৰণে ছাগলীৰ গঁৰালটো ওখ হ'লে বেমাৰৰ পৰা বাচে বহুতখিনি বেমাৰৰ পৰা বাচে গঁৰালটো যদি ওখ হয় আপোনাৰ মতে গৰমৰ দিনত বেছি ছাগলীৰ বেমাৰ হয় নে ঠাণ্ডাৰ দিনত আমাৰ ইয়াত গৰমৰ দিন মানে কি বাৰিষা দিনত ছাগলী 100 এবুৰি বেমাৰ হয় ঠাণ্ডা দিন মানে কি শুকান দিনকেইটাত ছাগলী বেমাৰ বহুত কম এনেই PPR হোৱা চান্স থাকে অন্য বেমাৰ নহয় কিন্তু
বহাগ জেঠৰ পিছতে মোটামুটি জেঠৰ পৰা আহি গ'ল আৰু ছাগলী ইটো হৈছে সিটো হৈছে বিভিন্ন ধৰণৰ বেমাৰ এতিয়া মোৰ ঠাণ্ডা দিনকেইটাত হয়তো ছাগলীৰ কাৰণে বহুত বেছি 200-400 টকা খৰচ হৈছে ঔষধত কিন্তু এই বাৰিষা দিন অহাৰ লগে লগে 1000-2000 টকাৰ ঔষধ কিনিম বুলি এতিয়াৰ পৰা ৰেডি হৈ থাকিব লাগিব এইটো নহয় বোলে ঔষধ কিনিব লাগে হাতত পইচা নাই এতিয়াৰ পৰা ৰেডি কৰি থ'ব লাগিব এতিয়া ছাগলীৰ ক্ষেত্ৰত আপুনি যিখিনি কৰি আছে সেইখিনি কৰি আপুনি সফল বুলি ভাবিছেনে বহুত হয় কোনোবা এজনে যদি ছাগলী আজি লোকেল ছাগলী পুহি আছে ধৰি লওক 20জনী ছাগলী পুহি আছে সেই মানুহজনে 20জনী ছাগলী মানে কি বিক্ৰী কৰি দিয়ক 2জনী ভাল ছাগলী আনক কমচে কম F2 ছাগলী আনক তাৰপিছত কওক কেনেকুৱা পাইছে 20জনী ছাগলী পোহা মাথা নষ্ট হৈ থাকে এজনী এইফালে দৌৰ মাৰিলে এজনী ইফালে দৌৰ মাৰিলে কোনোবা এজনী কিবা এটা বস্তু আনিছে চবেই খাইছে তাৰে 2জনীয়ে নাখায় তাইক আকৌ বেলেগে দিয়ক কিমান মাথা মাৰি কিন্তু যদি আমাৰ 2জনী বা 4জনী পোহো বহুত কষ্ট কমিব খাদ্যও কমাই লাগিব আমি চোৱা চিতা কৰিবলৈ ভাল হ'ব কিন্তু পইচাৰ ক্ষেত্ৰত সমান পাব ইমান কথা আছে মানে ভাল কোৱালিটিৰ ছাগলী সদায় ভাল বস্তু ভাল দাম চিধা কথা মই 3জনী ছাগলী বেচিছোঁ আমনিত নিছে 40,000 টকা শুনোতে ধেৰ লাগিছে 40,000 টকা 3জনী ছাগলী নিয়ে নেকি মানুহে 40,000 টকাটো 100জনীমান ছাগলী পাব 4,000 টকাকৈ 100জনীমান ছাগলী পাব কিছু কিমান হ'ব জানো 4,000 না 100জনী 4 লাখ হ'ব 4,000কৈ হ'লে 10জনী পাব নেকি কিন্তু 10জনীটো কি কাম আহিব 3জনী ছাগলী তাত গৈ মানে মোটামুটি 10 দিনমানৰ ভিতৰত এজনে 3টা পোৱালি দিছে 2জনে 2টা পোৱালি দিছে 7টা পোৱালি দিছে 7টা পোৱালি যদি মোৰ নিচিনাকৈ কাষ্টমাৰ পাই যদি বিক্ৰী কৰে 10,000কৈ বেচিলে 70,000 পালে 30,000 অলৰেডি বেনিফিটত আছে আৰু মাইকী কেইজনীটো থাকিলে সেইজন মানুহৰ ছাগলী পুহি ভাল লাগিব না সেই 3মহীয়া 4মহীয়া পোৱালিটো নি পেলাই যোনে পুহিব ধৰি লওক 4মহীয়া পোৱালি এটা কোনোবাই নিলে লাগিলে যিমানতে নিনক 4মহীয়া পোৱালি এটা নিলে এইবিলাক ক্ৰছ পোৱালিবিলাক গাভিনী পৰিলে কমচে কম এমাহ কি কয় 1 বছৰ লাগে 12 মাহ বয়স হ'লেহে গাভিনী পৰিব মানে 4মহীয়া পোৱালিটো 8 মাহৰ পিছত পুহিব তেতিয়া 12 মাহ বয়স হ'ব 12 মাহত গাভিনী পৰিব 12 মাহত গাভিনী পৰিব আৰু 5 মাহ মানে প্ৰেগনেন্সি পিৰিয়ড 12ৰ পাছত 17 মাহ হ'ল 17 মাহৰ পিছত পোৱালি এটা পাব পোৱালিটো বেচিবলৈ আৰু 4 মাহ 17 21 মাহ 21 মাহৰ পিছত যদি সব কিছু ঠিকে থাকে সময়মতে হয় 21 মাহৰ পিছত কিবা এটা পইচা লাগি পাব 21 মাহ কাৰ ধৈৰ্য আছে মোকতো কাইলৈকে লাগে আজি লাগে পইচা আৰু মোৰ মতে সবেই তেনেকেই ভাবিব লাগে আজি পইচা লাগে কাইলৈকে পইচা লাগে ক'ত 21 মাহ 2 বছৰ ধৈৰ্য ধৰিবলৈ সময় আছে এতিয়া পোৱালিৰ কথা হৈ আছে মানে ওলাইছে যেতিয়া এই জাতৰ ছাগলীয়ে আপোনাৰ বছৰটোত কেইবাৰ পোৱালি দিয়ে সেইটো এটা ডাঙৰ প্ৰশ্ন বহুতে সোধে ছাগলীয়ে কিমান পোৱালি দিয়ে এবছৰত কেইবাৰ দিয়ে এজনী ছাগলী আজি গাভিনী পৰিলে আজিৰ পৰা 5 মাহ পিছত পোৱালি দিলে প্ৰেগনেন্সি পিৰিয়ড হ'ল 5 মাহ পোৱালিটো জন্ম দিলে তাৰপিছত 1 মাহ পিছতে আকৌ গাভিনী পৰিব লাগিব 1 মাহ পিছত গাভিনী পৰিব লাগিব পৰিলে কি হ'ল আকৌ নেক্সট সিফালে এই পোৱালি হোৱাৰ পৰা সিফালে 6 মাহ মানে 1 মাহ খালি থাকিলে আকৌ 5 মাহ প্ৰেগনেন্সি মানে 6 মাহ পিছত আকৌ পোৱালি দিলে তেতিয়া এবছৰত কি হ'ল দুবাৰ কিন্তু এবছৰত দুবাৰ পোৱালি হৈছে ছাগলী নে মেচিন ছাগলীজনী পোৱালি দিয়াৰ পিছত ছাগলীজনী ৰিকভাৰ হ'ব লাগিব নহয় পটক পোৱালি দিলে ছাগলীজনীৰ অৱস্থা কি হ'ব আৰু ছাগলীজনীৰ অৱস্থা যদি ভাল নহয় পোৱালিজনীৰ ভাল পোৱালি এটা কেনেকৈ দিব যদি ভাল পোৱালিটো নিদিয়ে তেতিয়া সেই পোৱালি আধা বয়সতে মৰিব কিবা হ'ব গ্ৰ'থ নল'ব মেমেৰি হৈ থাকিব ছাগলীজনী ফিটিং হ'বলৈ দিব লাগিব তো আমি তেনেকৈ চাব গ'লে কমচে কম 2 বছৰত 3বাৰ আশা কৰিব পাৰোঁ মেক্সিমাম 2 বছৰত 3বাৰ আশা কৰিব পাৰোঁ ভালকৈ খুৱাই বুৱাই কমচে কম পোৱালিটো দিয়াৰ পিছত 3 মাহ 3.5 মাহ পিছত গাভিনী পৰক কিবা কিবি খুৱাই মেলি সোনকালে ববলা চপাই দি পেলাই বোলে গাভিনী পৰক সোনকালে পোৱালি ভাল নহ'ব ভাল পোৱালি নহ'লে ভাল দাম নাপায় আকৌ সেইকাৰণে এনে প্ৰেগনেণ্টৰ সময় হ'বলগীয়া হ'লে গাভিনী পৰাৰ সময় হ'লে ছাগলীজনী কিবা লক্ষণ দেখুৱায়নে
অসংখ্য লক্ষণ দেখোঁ। কিছুমানে মোৰ ছাগলীজনী নেবেবায় নেবেবায় ঠিকে আছে বহুত ছাগলীয়ে নেবেবায় কিন্তু তাই ক'ৰবালৈ গুচি যাওঁ কৰি থাকিব খোল খালে গুচি যাব প্ৰথম কথা গুচি যাওঁ কৰি থাকিব সেইটোতে গম পোৱা যাব আজি কিয় ধৰফৰাই আছে একো খাব বিচৰা নাই খালি ইফালে যাওঁ সিফালে যাওঁ খোল খালে মানে গুচি যাব গুচি যাওঁ কৰিব তাৰপিছত বাৰে বাৰে পেচাব কৰিব নেগুৰডাল লৰাই থাকিব ওচৰত ছাগলী থাকিলে সেইটো ছাগলী গাত জাপ মাৰি উঠিব নহ'লে ছাগলীটো বিনা কাৰণত খুচিব এনেকুৱা ধৰণৰ কিছুমান লক্ষণ কাৰণ আৰু আমাৰ নৰ্মেলি যিটো বেছিকৈ চলে সেই কাৰণটো হ'ল বেবাই থাকিব এনেকুৱা কিছুমান কাৰণ আছে ছাগলী পালকে ভালকৈ বুজি পাই বহুত কৰিব আমাৰ ছাগলীয়ে নেবেবায় নহয় নেবেবাওক বহুত লক্ষণ আছে বেলেগ লক্ষণ দেখাব পাৰে আৰু কেতিয়াবা কি হয় এতিয়া মোৰ ফালে কিছুমান মানুহ ছাগলী লৈ আনে ব্ৰিডিঙৰ কাৰণে কৈছে ছাগলীজনী ৰাতিপুৱাৰ পৰা বেবাই আছে বেবৰ বিভিন্ন কাৰণ থাকিব লাগিব বেলেগ কাৰণ থাকিব হয়তো দুজনী কাৰোবাৰ পৰা কিনি আছে ছাগলীজনী পিছদিনাৰ পৰা বেবাই আছে জাকৰ মাজৰ পৰা আনিছে ঘৰত আহি বেবাই আছে আকৌ বা তাই ভালকৈ খাবলৈ পোৱা নাই কালি পেট ভৰাই নাই আজি ৰাতিপুৱাৰ পৰা বেবাব আৰম্ভ কৰিছে কিবা এটা খাবলৈ দিয়ক আকৌ বা পানী খাব হয়তো তাই মন গৈ আছে পানী খাবলৈ পোৱা নাই সেইবিলাক লক্ষণ চাব বেবালে যে হিতত আহিছে সেইটো নহয় এতিয়া আপুনি কৰা কিমান বছৰ হ'ল এই ফাৰ্ম কৰি থকা 6-7 বছৰ চৰকাৰীভাৱে কিবা সুবিধা লৈছিলে নে বা এতিয়া পাইছে চৰকাৰী প্ৰথম অৱস্থাত এনেকুৱা একো নাছিলে কিন্তু যোৱা বছৰ মই ভেকচিনবিলাক ভেটেনেৰী ফালৰ পৰা পাইছোঁ এই বছৰো পাইছোঁ এতিয়াতো মই গটপক্স চবকে মাৰিলোঁ তো ET+TT সেইটো আহি আছে মানে ভেটেনেৰীত আছে মোক কৈছে আপুনি এইখিনি মৰাৰ পিছত আপুনি আকৌ 20 দিনমান 21 দিনমান পিছত নিয়ক মানে 3 সপ্তাহ পিছতহে মাৰিব লাগে তো 3 সপ্তাহ হ'লেই মানে আকৌ সেইটো ভেকচিন পাম মানে কোনোবা পশু চিকিৎসকে আহেনে তেনেকুৱা ছিজনবিলাকত আপোনাৰ ফাৰ্মলৈ বিনা কাৰণত নাহে যদি মানে মোৰ কিবা অসুবিধাত পৰোঁ তেতিয়া খা খবৰ কৰিলে আহে আকৌ আজিকালি পশু সখী ওলাইছে নহয় পশু সখীও আছে নেকি পশু সখী আছে এইটো নতুন কথা জানিছোঁ বাৰু নাজানো আমাৰ ইয়াতো আছে মোৰ মতে গোটেই সব এলেকাতে আছে চাগে আমি নাজানো বা মই নাজানো পশু সখী আছে তেওঁলোকো আহি পেলাই বহুতখিনি হেল্প কৰে তেওঁলোককো মানে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শিকাই বুজাই লোৱা আছে এতিয়া আপোনাৰ পৰিকল্পনা আছেনে কিবা ভৱিষ্যতে এই পশুপালন বা ছাগলী পালনক লৈ পৰিকল্পনা কি কৰিম এতিয়া বয়স ভাতি দিয়া বয়স হ'ল এতিয়া 54 বয়স হ'লে এইটো সময়তে কিবা কৰিবলৈ মন নাই আৰু জাষ্ট টাইম পাছ কৰি থাকিবলৈ মানে একো নকৰাকৈ বহি থাকিলে কি হ'ব কিবা এটাতো লাগি থাকোঁ এনে মই ডিফেন্সৰ পৰা ৰিটায়াৰমেণ্ট ঘৰত 3টা পৰিয়াল পেঞ্চনকেইটা দি ধুনীয়াকৈ খাই থাকিব পাৰোঁ কিন্তু খাই শুই বহি বা টিভি চাই তাছ খেলি কিবা কৰি কেৰম খেলি টাইমটো পাছ কৰাটো মেইন কথা নহয় হাতে কামে লাগি থাকিলে সময়টো ভালকৈ পাছ হয় আৰু নিজেও হয়তো ফিট থাকিম লাগি আছোঁ ঠিকে আছে হাতলৈ পইচা কেইটামান আহিলে এনেও ভাল লাগি থাকে আকৌ খৰচটো কাৰ পূৰা হয় শেষত আপুনি ৰাইজক উদ্দেশ্যি বা প্ৰজন্মক উদ্দেশ্যি কিবা ক'ব বিচাৰিবনে মইতো ক'ব পাৰি এনেই মানে ডেটিঙালি কৰি ঘূৰি ফুৰাতকৈ বা লোকেল ছাগলী কেইজনমান সময়ৰ লগে লগে মানে বস্তুবোৰ সলাব লাগে আমি জিকা গুটি এটা কিবা গুটি এটা দিবলৈ গ'লেও হাইব্ৰিড গুটি এটা বিচাৰোঁ ধান আমাৰ যিটো পৰম্পৰাগত যিটো ধান তাতকৈ যদি আমি পেকেট কঠীয়া এটা আনি সিঁচিছোঁ তাৰ ফচলটো আমি ভাল পাওঁ তেনেকৈ ছাগলী পালনৰ ক্ষেত্ৰতো আমি পৰম্পৰাগত আগৰ পৰা যিটো চলি আহি আছে সেই ছাগলীটো বাদ দি পেলাই অলপ যদি উন্নতলৈ যোৱা যায় নিশ্চয়কৈ বহুত লাভৱান হ'ব আৰু ভাল ছাগলী লওক ভালকৈ আৰম্ভ কৰক ভাল পইচা পাব আৰু ছাগলী পুহিবলৈ মন যাব চাকৰিতকৈ বেছি টকা আছে মইতো তেতিয়া মই কৈছোঁ 60-70 দিন 80 যদি ছাগলী পুহোঁ মাথা বেয়া হৈ থাকে খৰচকেইটাই নোলায় বুলি ক'ব পাৰি এতিয়া কমাই ছাগলী আছে কিন্তু পইচা ইমান ধুনীয়া ভাবিব নোৱাৰো 10টা ছাগলী বেছিকৈ 10,000কৈ বাপৰে 1 লাখ টকা 10টা ছাগলী 5 যদি ছাগলীয়ে 10টা পোৱালি দিয়া আকৌ হয় এই এৱাৰনেছটো মানে গাঁৱত বিশেষকৈ আমি দেখিবলৈ নাপাওঁ মানে বহুত বেছি ছাগলী পুহিবলৈ ইচ্ছা কৰে কিন্তু কোৱালিটি ছাগলী 2-4জনী পুহিলে যে হৈ যায় এই বিষয়টো এতিয়ালৈ কিন্তু এৱাৰ নহয় মানুহখিনি কোৱান্টিটি বঢ়াই থাকিব কোৱালিটিৰ ওপৰত হেৰি নিদিয়ে মই 2025তে লোকেল ছাগলী পোৱালিবোৰ বিক্ৰী হয় 3-4 মহীয়া 5 মহীয়াৰ ভিতৰৰ কেইটা ইমান ডিফাৰেঞ্চ তো ডিফাৰেঞ্চটো মানুহে বুজি পাব লাগে ভাল প্ৰডাকশ্যন কৰক
হয়, আশা ৰাখিছোঁ আমাৰ দৰ্শকসকল বা ৰাইজ অলপ এৱেৰ হ'ব এই বিষয়টোত। আৰু কথা পাতিবলৈ আৰু বহুত বিষয় থাকি গ'ল, আমি সময়ৰ অভাৱত আৰু বহুত কথা পাতিবলৈ ৰৈ গৈছে, আৰু কেতিয়াবা লগ পাম দাদাক। দাদা ধন্যবাদ জনাইছোঁ, আপুনি আমাক ইমানখিনি সময় দিলে আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা। দৰ্শকসকল, আমি ইমান পৰে কথা পাতি আছিলোঁ খগেন নাথ ডাঙৰীয়াৰ লগত। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভৱিষ্যতে কেতিয়াবা আৰু যিখিনি কথা আমি পাতিবলৈ ৰৈ গৈছে কেতিয়াবা আমি দাদাক আকৌ লগ কৰিম। আজিলৈ ধন্যবাদ, নমস্কাৰ।